হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান MCQ আলোচনা কৰিম। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, বেংককত অনুষ্ঠিত হোৱা বিশ্ব আৰ্চাৰী আৰু পেৰা ছিৰিজত ভাৰতে কিমানটা পদক লাভ কৰিছে? ক 16টা, খ 20টা, গ 15টা, ঘ 10টা। শুদ্ধ উত্তৰ 16টা। দ্বিতীয় প্ৰশ্ন, বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস কিমান তাৰিখে পালন কৰা হয়? 20 এপ্ৰিল, 23 এপ্ৰিল, 23 আগষ্ট, 10 আগষ্ট। শুদ্ধ উত্তৰ 23 এপ্ৰিল। তিন নম্বৰ প্ৰশ্ন, ব্ৰেক থ্ৰ 2026 বিজ্ঞানৰ অস্কাৰ বুলি কোৱা হয়। কোনগৰাকী ভাৰতীয় বিজ্ঞানীক প্ৰদান কৰা হয়? ক অতনু নাথ, খ মাৰ্ক জুকাৰবাৰ্গ, গ জন ক্লাৰ্কি, ঘ এটাও নহয়। শুদ্ধ উত্তৰ অতনু নাথ। অতনু নাথ আমাৰ অসমৰ টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক। তেখেতৰ এই যি জয়যাত্ৰা, সাফল্যৰ যি জয়যাত্ৰা সদায় অব্যাহত থাকক। তেখেতে ভাল কাম কৰি যাওক। বিজ্ঞানৰ ক্ষেত্ৰখনত যথেষ্ট আগবাঢ়ি যোৱাৰ আমাৰ নতুন প্ৰজন্মৰ বাবে তেখেত প্ৰেৰণাৰ উৎস। চতুৰ্থ প্ৰশ্ন, 2025 চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত কোনখন ৰাজ্যই সৰ্বাধিক বঁটা লাভ কৰিছে? ক অসম, খ কৰ্ণাটক, গ বিহাৰ, এটাও নহয়। শুদ্ধ উত্তৰ কৰ্ণাটক। - 2026 চনৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ আয়োজক দেশ কোন? ক ভাৰত, খ শ্ৰীলংকা, ঘ বাংলাদেশ, ঘ নেপাল। শুদ্ধ উত্তৰ ভাৰত। এইটো ভাৰতৰ গান্ধীনগৰত 22 মে'ৰ পৰা 17 মে'লৈকে ভাৰোত্তোলনৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। 6 নম্বৰ প্ৰশ্ন, কোনজন ভাৰতীয় খেলুৱৈয়ে ইউৰোপত শক্তিশালী প্ৰদৰ্শনৰ পিছত শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ খিতাপ অৰ্জন কৰিছে? ক আপাৰ চাক্সেনা, খ নিহাল চাৰিন, গ কুকেশ ডি, ঘ এটাও নহয়। শুদ্ধ উত্তৰ আপাৰ চেক্সিনা। 7 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে PM মিত্ৰ উদ্যান উদ্বোধন কৰিছিল? ক তেলেংগানা, খ বিহাৰ, গ পশ্চিম বংগ, ঘ অসম। শুদ্ধ উত্তৰ তেলেংগানা। 10 মে' তাৰিখে 2026 10 মে' তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই PM মিত্ৰ উদ্যানখন উদ্বোধন কৰিছিল। 8 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্যত চৰকাৰে মহিলাৰ বাবে অন্নপূৰ্ণা আঁচনি শুভাৰম্ভ কৰে? ক উৰিষ্যা, খ অসম, গ বিহাৰ, ঘ পশ্চিম বংগ। শুদ্ধ উত্তৰ পশ্চিম বংগ। এই অন্নপূৰ্ণা আঁচনিখন
বিশেষত্ব যে যিসকল যোগ্য মহিলা তেওঁলোকক ৩,০০০ টকাকৈ প্ৰতিমাহে দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু তেওঁলোকৰ বয়স 25ৰ পৰা 60ৰ ভিতৰত হ'ব লাগিব। ৯ নম্বৰ প্ৰশ্ন, কোনখন চহৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্ট অফ লিভিং ইণ্টাৰনেশ্যনেল স্কুলৰ মেডিটেশ্যন টেম্পল উদ্বোধন কৰিছিল? ক বেংগালুৰু, খ পুনে, গ হায়দৰাবাদ, ঘ চেন্নাই। শুদ্ধ উত্তৰ বেংগালুৰু। মে 10 তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিছিল মেডিটেশ্যন টেম্পল। 10 কোনে দক্ষিণ এছিয়াৰ ভাৰোত্তোলনৰ ফেডাৰেশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে? ক মীৰাবাই চানু, খ জাভেদ যাদৱ, গ বিদ্যাৰাণী দেৱী, ঘ অজয় সিং। শুদ্ধ উত্তৰ জাভেদ যাদৱ। এঘাৰ নম্বৰ প্ৰশ্ন, পুডুচেৰীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰে? কিৰণ বেদী, ভি নাৰায়ণস্বামী, এন ৰংগস্বামী, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ এন ৰংস্বামী। তেখেতে 13 মে তাৰিখে দায়িত্ব গ্ৰহণ কৰে। 12 নং প্ৰশ্ন, 2026 চনৰ মহিলা দবা প্ৰতিযোগিতাত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? ক বৈশালী মহেশ বাবু, খ দিব্যা দেশমুখ, গ হাম্পি কন্দল, আৰু ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ বৈশালী ৰমেশ বাবু। 13 নং প্ৰশ্ন, অসম বিধানসভাৰ নিৰ্বাচন 2026ৰ ভোটদানৰ হাৰ বৰ্তমানলৈকে সৰ্বাধিক আছিল। প্ৰশ্নটো হ'ল ভোটদানৰ হাৰ কিমান আছিল? ক 85.91%, খ 84.67%, গ 89.55%, ঘ 85.67%। শুদ্ধ উত্তৰ 85.9%। 2016 চনৰ যি বিধানসভা নিৰ্বাচন অসমত অনুষ্ঠিত হৈছিল তাৰ পাৰ্চেণ্টেজ আছিল 84%। এইবাৰ 1% বাঢ়িলে। আৰু যি অসম বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট চৰকাৰ গঠন হ'ল, তেওঁলোক বিজয়ী হ'ল আৰু তাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশ্চয় অৱগত তেওঁলোকৰ মন্ত্ৰীসভাও গঠন কৰিলে আৰু মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব নিশ্চয়। হ'লেও ৰামেশ্বৰ তেলীক শ্ৰম আৰু কল্যাণ, চাহ জনগোষ্ঠী, আদিবাসী কল্যাণ এইবিলাকৰ দায়িত্ব দিছে। অজন্তা নেওগক মহিলা আৰু শিশু কল্যাণ বিভাগৰ দায়িত্ব দিছে। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ আৰু অসম চুক্তি ৰূপায়ণৰ দায়িত্ব দিছে। চৰণ বড়োক দিছে পৰিবহণ আৰু বড়ো উন্নয়ন বিভাগৰ যি এই বিভাগকেইটা দিছে। আৰু যথেষ্ট বিধানসভাৰ যি এতিয়া চলি আছে বিভিন্ন চিন্তা চৰ্চা চলি আছে চৰকাৰৰ, মন্ত্ৰী সম্প্ৰসাৰণ নিশ্চিতভাৱে হ'ব বুলি জনাইছে। 14 নং প্ৰশ্ন, ভাৰতৰ কোনটো স্থান
99 সংখ্যক ৰামছাৰ স্থান হিচাপে নিৰ্ধাৰণ কৰে? ক নামদফা ৰাষ্ট্ৰীয় উদ্যান, খ চেকচিল চৰাই অভয়াৰণ্য, গ লোকটক হ্ৰদ, ঘ এটাও নহয়। শুদ্ধ উত্তৰ চেখাজিল চৰাই অভয়াৰণ্য। এই চেখাজিল চৰাই অভয়াৰণ্যখন উত্তৰ প্ৰদেশৰ আলিগড় অৱস্থিত। 2026 22 এপ্ৰিলত এক ঘোষণা কৰা হয়। আৰু উত্তৰ প্ৰদেশত এতিয়ালৈকে বৰ্তমান ৰামছাৰ ছাইট টোটেল 12টা হৈছে। পোন্ধৰ নং প্ৰশ্ন, 2026 চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উপ ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে? ক ৰোহিত জৈন, খ উৰ্জিত পেটেল, গ ৰঘুৰাম ৰাজন, ঘ শক্তিকান্ত দাস। শুদ্ধ উত্তৰ ৰোহিত জৈন। তেখেতে 4 মে তাৰিখে RBIৰ ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰিছে আৰু তেওঁলোকৰ এই কাৰ্যকাল 3 বছৰৰ বাবে দিয়া হয়। 16 নং প্ৰশ্ন, নীতি আয়োগৰ ভাইচ চেয়াৰপাৰচন হিচাপে কাক নিযুক্তি দিয়া হৈছে? ক সঞ্জয় জৈন, শ্ৰী নীলিম শ্ৰীবাস্তৱা, অংকিত চৌহান, অশোক লাহিড়ী। শুদ্ধ উত্তৰ অশোক লাহিড়ী। তেখেতক এপ্ৰিল মাহত এই দায়িত্ব দিয়া হয়। তেখেত এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ আৰু প্ৰাক্তন মুখ্য অৰ্থনৈতিক উপদেষ্টা আছিল। পিছৰ প্ৰশ্ন, কোনখন চহৰত ইউনিয়ন মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আদিত্য বুলেট ট্ৰেইন মেনুফেকচাৰিং প্লেণ্ট উদ্বোধন কৰে? ক বেংগালুৰু, খ জয়পুৰ, গ দিল্লী, ঘ হায়দৰাবাদ। শুদ্ধ উত্তৰ বেংগালুৰু। আৰু তেখেতে এই 2026 চনৰ 25 এপ্ৰিলত এই মেনুফেকচাৰিং প্লেণ্টটো উদ্বোধন কৰে। আমাৰ শেষৰ প্ৰশ্ন বুলি ক'ব পাৰি, দিল্লীৰ মেট্ৰ' ইণ্টাৰনেশ্যনেলৰ প্ৰথম CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে? ক সঞ্জয় জামৱাৰ, খ শিৱানী নাগন, গ ৰাকেশ আস্থানা, ঘ এটাও নহয়। শুদ্ধ উত্তৰ সঞ্জয় জামৱাল। আজিলৈ ইমানেই আছিল। আপোনালোকে ভিডিঅ'সমূহ যদি চাই ভাল পাইছে, হেল্পফুল হৈছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'সমূহ চাই কেনেধৰণৰ পাইছে কমেণ্টত জনাব বুলি আশা থাকিল। ধন্যবাদ।